বালচৰৰ উদ্ধাৰ অভিযানত তৎপৰ ভূমিকা পালন কৰা দেখিবলৈ পোৱা গৈছে দেশৰ ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক। আজি পুৱাই দুৰ্ঘটনাস্থলীত উপস্থিত হ'ল ৰেলমন্ত্ৰীগৰাকী। ওড়িশাৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে বৈষ্ণৱে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিছে। দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযানত তদাৰক কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। দুৰ্ঘটনাস্থলীত উপস্থিত হৈ ভয়াৱহ দুৰ্ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিলে মন্ত্ৰীগৰাকীয়ে। ৰেলৱেৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে দুৰ্ঘটনাটো খুঁটিনাটি বুজ ল'লে কেন্দ্ৰৰ ৰেলমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতেও দুৰ্ঘটনাস্থলীত উপস্থিত হ'ল বৈষ্ণৱ। মোদীৰ সৈতে দুৰ্ঘটনা সংঘটিত হোৱা এলেকা পৰিদৰ্শন কৰিলে মন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী মোদীক দুৰ্ঘটনাৰ বিভিন্ন দিশৰ ওপৰত বিশেষভাৱে অৱগত কৰিলে কেন্দ্ৰৰ ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে। আহক চাওঁ আজি দুৰ্ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতেই সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কি ক'ব খুজিছে কেন্দ্ৰৰ ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে। अभी सारा का सारा फोकस रेस्क्यू पे है और कंप्लीट फोकस है। जिस तरह से जिनके भी गहरी चोटें आई हैं उनको ठीक जगह पे पहुंचा के उनका इलाज कराया जाए और परिजनों के पास ठीक खबर पहुंचे, सारा फोकस उस चीज पे। ये जिस तरह की घटना है, ये जिस तरह की दुर्घटना है, उस दुर्घटना में सबसे पहले हमारा फोकस रहना चाहिए मानवीय संवेदना। किस तरह से जिन परिवारों के मेंबर चले गए हैं पहले उनके पास ठीक तरीके से पहुंचे, जो व्यक्ति आज घायल हुए हैं उन घायलों का इलाज हो, सबसे पहले वो फोकस रहना चाहिए। यही कहूंगा कि अभी सबसे पहला फोकस रखें रेस्क्यू पे और रिलीफ पे। সেয়া কেন্দ্ৰৰ ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ মন্তব্য। তেওঁ ক'ব খুজিছে যে এই মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰৰ বা ৰেল দপ্তৰৰ আটাইতকৈ বেছি গুৰুত্ব আৰোপ কৰিছে উদ্ধাৰ আৰু সাহায্য অভিযান ত্বৰান্বিত কৰা। আৰু যিসকল লোকে জীৱনটো হাতত লৈ এই মুহূৰ্তত দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিছে কেন্দ্ৰৰ ৰেলমন্ত্ৰীগৰাকীয়ে।